বিচাৰিছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ বন্ধ হোৱাৰ দিশে ৰাজ্যৰ 109খনকৈ প্ৰাথমিক বিদ্যালয় মূলত ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে বন্ধ হ'ব হে 109খনকৈ বিদ্যালয় আমি গ্ৰাফিক্সৰ জৰিয়তে জনাবলৈ বিচাৰিছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো বন্ধ হোৱাৰ দিশে শিৱসাগৰ জিলাৰ 109খনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু মূলত ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে শিৱসাগৰ জিলাৰ 109খনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ হ'ব আমি জনাই যাবলৈ বিচাৰিছো অন্য বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছে বিদ্যালয়সমূহে আৰু সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা একেবাৰে হ্ৰাস হোৱাৰ ফলতে জিলাখনৰ 109খন বিদ্যালয় আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় আমি জনাই যোৱাৰ চেষ্টা কৰিছো বন্ধ হোৱাৰ দিশে শিৱসাগৰ জিলাৰ 109খনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয় মূলত ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে শিৱসাগৰ জিলাৰ 109খনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ হ'ব আৰু নিৰ্বাচনৰ পিছতে জিলাখনৰ শতাধিক বিদ্যালয় আৰু আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ বাবে সিলমোহৰ মাৰিব অসম চৰকাৰৰ শিক্ষা বিভাগে জনাই চেষ্টা কৰিছো আৰু এই তথ্য সন্দৰ্ভত সংশ্লিষ্ট বিদ্যালয়সমূহ অৱগত হোৱাৰ পিছতে শিৱসাগৰৰ এখন প্ৰাথমিক বিদ্যালয় দেখিবলৈ মেলা চকৰ পোৱা গৈছে যে বিদ্যালয় ব্যৱস্থাৰ এক অতি পুতৌ লগা ছবি কিয়নো এইখন শিৱসাগৰ নগৰৰ কাষতে থকা মেলা চকৰ প্ৰাথমিক বিদ্যালয় আৰু 3গৰাকী শিক্ষক-শিক্ষয়িত্ৰী থকা বিদ্যালয়খনত আছে মাত্ৰ 7গৰাকী ছাত্ৰ-ছাত্ৰী প্ৰথম শ্ৰেণীত 3গৰাকী ছাত্ৰ-ছাত্ৰী আছে দ্বিতীয় শ্ৰেণীত 2গৰাকী ছাত্ৰ-ছাত্ৰী আৰু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত এগৰাকীকৈ ছাত্ৰ-ছাত্ৰী থকাৰ বিপৰীতে পঞ্চম শ্ৰেণীত নাই এগৰাকীও ছাত্ৰ-ছাত্ৰী আৰু 7গৰাকী ছাত্ৰ-ছাত্ৰী থাকিলেও কিন্তু বিদ্যালয়খনৰ উপস্থিতিৰ সংখ্যা অতি শূন্য যাৰ বাবে বিদ্যালয়ত আড্ডা মাৰি সময় অতিবাহিত কৰিবলগীয়া হৈছে এই শিক্ষক-শিক্ষয়িত্ৰীসকলে এগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে পাঠদান কৰিবলৈ নহাৰ 101 অজুহাতো এবাৰ বৰ্ণনা কৰিলে প্ৰধান শিক্ষকে সমান্তৰালভাৱে নিজৰ পঞ্চম শ্ৰেণীত পঢ়ি থকা সন্তানকো ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাৰ কথা গৰ্বৰে ঘোষণা কৰিলে এগৰাকী প্ৰধান শিক্ষকে এই সন্দৰ্ভত প্ৰধান শিক্ষকে কি মন্তব্য কৰিছে শুনাবলৈ বিচাৰিছো মেলা চকৰ প্ৰাথমিক বিদ্যালয় এতিয়া বৰ্তমান 7জন আছে মানে কত আছে 3জন টুত আছে 2জন আৰু হেৰিত আছে 3ত আছে 2জন আৰু 4ত এজন 5টোতে নাই আমাৰ 3জন আছে আজি মানে হৈছে কি আমাৰ ৰাতি বৰষুণ দিলে কি হ'ল আজি ষ্টুডেণ্ট হোৱা নাই কিন্তু মানে এনে আমাৰ প্ৰত্যেক দিনৰ ষ্টুডেণ্ট আহে নহয় আৰু মানে আমাৰ কি হ'ল বৰষুণ দিলে পানী হৈ গ'ল আমাৰ ভিতৰত পানী সোমায় এক নম্বৰ কথা আৰু মানে পিছফালে যাবলৈ ল'ৰা ছোৱালী দিগদাৰ হয় আজি আমাৰ ৰেলি মানে ৰেমটো মুখলৈকে পানী হৈছে আপুনি দেখিছে পানী চব পিনৰ পৰা ক্লাছৰুমত নাই তাৰমানে ক্লাছৰুমত হৈ যায় পিছত মই দায়িত্ব লৈছিলোঁ আজি 8 বছৰমান হৈছে 7-8 বছৰমান তেতিয়া ল'ৰা ছোৱালী আছে তেতিয়া যথেষ্ট ল'ৰা ছোৱালী হৈছে নতুন বুলি কোৱা নাই যিহেতু মই আহোঁতে তেতিয়া মানে ল'ৰা ছোৱালী দেখিছোঁ মই অহাৰ পিছতো ইয়াত বিটিও পাইছে আৰু ইয়াৰ ল'ৰা ছোৱালী যথেষ্ট আছিলে তেতিয়া সেইটো মানে হৈছে কি চাওক আপোনাৰ এটা দুটা কথা থাকে ইয়াত এটা 1 নম্বৰ কথাটো হৈছে কি যে যদি মোৰ ওচৰত এখন চৰকাৰী বিদ্যালয়ত থাকে তেতিয়া মই প্ৰথমতে চৰকাৰী বিদ্যালয়তে তেওঁলোকক দিছিলোঁ মোৰ চেকাপাৰ লালিমগাঁও সেইপিনে মানে আছে থাকে মই দিলোঁ দিয়াৰ পিছত কি হ'ল মই মানে তেওঁলোকক পঢ়িব ইংলিছ মিডিয়ামত পঢ়িব মন গ'ল ল'ৰা সেইকাৰণে ইংলিছ মিডিয়ামত দিলোঁ সেইটো দিয়াৰ পিছত প্ৰথমটো চৰকাৰী মিডিয়ামতে অংগনবাদীত গৈছে চৰকাৰী হেৰিত গৈছে তেনেকৈ পঢ়ি যোৱাৰ পিছত মই তেতিয়া ইংলিছ মিডিয়ামত দিছোঁ ক্লাছ 5ত এইটো এতিয়া মানে হৈছে কি আমাৰ মই আপোনাক এটা কথা কৈছোঁ যে আমাৰ বিদ্যালয়খন এনেকুৱা হৈছে কি আমাৰ মানুহৰ ঘৰত থকা ল'ৰা ছোৱালী বেছি আছে 1 নম্বৰ যে আজি আহিলে আকৌ 2 মাহৰ পিছত তেখেতলোক বেলেগলৈ গুচি গ'ল আমাক বিদ্যালয়ত তেখেতলোকক কোনো খবৰ খাতিও নিদিয়ে গাৰ্জেন তেনেকুৱা আছে তাৰমানে আমি ঘৰে ঘৰে ঘূৰিছোঁ আমি ঘৰে ঘৰে গৈছোঁ মিটিং দিছোঁ জেনেৰেল মিটিঙো দিছোঁ ঘৰে ঘৰে গৈছোঁ কাৰণ আজিকালি প্ৰত্যেক মানুহ ঘৰতো তেনেকৈ ল'ৰা ছোৱালী নাইকিয়া হ'ল চব ডাঙৰ হৈ গ'ল মেলা চকৰ প্ৰাথমিক বিদ্যালয় এতিয়া আপোনালোকে শুনিলে যে প্ৰধান শিক্ষকে কি মন্তব্য কৰিলে প্ৰধান শিক্ষকে এই সন্দৰ্ভত মন্তব্য কৰিছে যে শিক্ষকসকলে ঘৰে ঘৰে ঘূৰিও বিদ্যালয়সমূহত পঢ়িব পৰাকৈ প্ৰয়োজনীয় ছাত্ৰ-ছাত্ৰী পোৱা নাই কেৱল এইখন বিদ্যালয় নহয় জিলাখনৰ বহু বিদ্যালয়ত বৰ্তমান এনে ছবিয়েই দেখিবলৈ পোৱা গৈছে শিক্ষক-শিক্ষয়িত্ৰী ঠিকেই আছে কিন্তু নাই প্ৰয়োজনীয় ছাত্ৰ-ছাত্ৰী আৰু ইয়াৰ ফলত ইখনৰ পিছত সিখনকৈ বন্ধ হৈছে চৰকাৰী বিদ্যালয় ইয়াতে ক'ব লাগিব যে বিগত সময়তো ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে বহু বিদ্যালয় বন্ধ তথা অন্য বিদ্যালয়ৰ সৈতে সামিলকৰণ কৰি দিয়া হৈছিল শিৱসাগৰ জিলাৰ এই 109খন প্ৰাথমিক বিদ্যালয়ও যে অনাগত সময়ত বন্ধ অথবা আন বিদ্যালয়ৰ সৈতে সামিলকৰণ হ'ব সেয়া প্ৰায় এই সন্দৰ্ভত নিশ্চিত হৈ পৰিছে